তেলেংগানাৰ ৰাজধানী হায়দৰাবাদ আৰু হায়দৰাবাদৰ খাইৰাতাবাদ অঞ্চলত দুৰ্গা পূজাৰ মণ্ডপত দেৱী মূৰ্তি ভাঙি পেলোৱাৰ এটা গোচৰ পোহৰলৈ আহিছে। এই স্পৰ্শকাতৰ ঘটনাটোৰ পিছতে অঞ্চলটোত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে আৰু দেৱী মূৰ্তি লণ্ডভণ্ড কৰাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে দুগৰাকী মুছলমান সম্প্ৰদায়ৰ মহিলাক গ্ৰেপ্তাৰ কৰি সোধা পোছা চলাই আছে। এই ঘটনাৰ সন্দৰ্ভত হায়দৰাবাদৰ কেন্দ্ৰীয় মণ্ডলৰ DCP চন্দ্ৰই জনোৱা মতে বিষয়টোৰ ওপৰত তদন্ত চলাই থকা হৈছে আৰু কি কাৰণত তেওঁলোকে এই ঘটনা সংঘটিত কৰিলে সেয়া পৰৱৰ্তী সময়ত জানিবলৈ দিব বুলি জনাইছে। জানিব পৰা অনুসৰি দেৱী মূৰ্তি ভঙাৰ কাৰ্যত জড়িত থকা এগৰাকী মহিলাৰ হাতত কিবা সঁজুলিও আছিল বুলি জনা গৈছে। মহিলা দুগৰাকীক বাধা দিবলৈ যোৱা একাংশ লোকক তেওঁলোকে আক্ৰমণ কৰিবলৈ আহিছিল বুলিও জানিব পৰা গৈছে। উল্লেখযোগ্য যে এই ঘটনাক লৈ অঞ্চলটোত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হ'ব পাৰে বুলি আশংকা কৰি আৰক্ষী তথা স্থানীয় প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাই আছে।